তেওঁলোকে মোৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ, মোৰ পৰিয়ালৰ ওপৰত, মোৰ ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে বিভিন্ন বিষয় লৈ ৰাজনীতি কৰি আছে। আমি ৰাজনীতি কৰি আছোঁ ৰাইজৰ। আমি ৰাজনীতি কৰি আছোঁ যে নিবনুৱা যুৱকসকল আজি উপায়হীন, কোনোবা হেল, বালি, কাঠ, চুপাৰী চিণ্ডিকেটত সোমাইছে। আজি আমি ৰাজনীতি কৰি আছোঁ যে আমাৰ যুৱকসকল আজি স্কুলৰ ভিতৰত তেওঁলোকে কিতাপ নাপায়। আজি আমি ৰাজনীতি কৰি আছোঁ যে আমাৰ কণমানিসকল আজি তেওঁলোকৰ দৰিদ্ৰ সীমা তলত থকা অভিভাৱকসকলে পইচাৰ কাৰণে আজি সেই কণমানিসকলক বিভিন্ন স্মাগলিঙৰ নেটৱৰ্কক বিক্ৰী কৰিবলৈ বাধ্য হৈছে। আমি ৰাজনীতি কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি স্কুলৰ পৰা এৰিবলৈ আৰম্ভ কৰিছে। আমি এই বিষয় লৈ ৰাজনীতি কৰিছোঁ। তো তেওঁলোকে আমাৰ ল'ৰা ছোৱালী লৈ ব্যস্ত আৰু আমি অসমৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালী লৈ আমি মাত মাতি আছোঁ। তেওঁলোকে গোটেইখিনি যে অভিযোগ লৈ তদন্ত কৰি আছে। SIT এটা গঠন কৰিছে। আমিতো বাৰম্বাৰ কৈছোঁ যে SITত কি পালা, SIT জমা কৰা। তোমালোকে ফেব্ৰুৱাৰী মাহৰ পৰা একেখিনি কথা দোহাৰি আছা আৰু আমিতো কৈছোঁ যে আজিয়ে জমা কৰা আৰু ৰাজহুৱা কৰা। আজি আমি পাকিস্তানক যি পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰিলে, হত্যা কৰিলে, আমি পাকিস্তানক BJP চৰকাৰৰ পৰা এটা শক্তিশালী প্ৰতিক্ৰিয়াটো বিচাৰোঁ। আমি আজি তাৰিখত চৰকাৰক সমৰ্থন জ্ঞাপন কৰিছোঁ, কিন্তু দুখৰ কথা যে পাকিস্তানক এটা শক্তিশালী এটা প্ৰতিক্ৰিয়া দিয়াতকৈ সন্ত্ৰাসবাদীসকলক ধৰাতকৈ BJP দল ঠায়ে ঠায়ে নিজৰ আঞ্চলিক ৰাজনীতি কৰি আছে। মই সেইটোৱে কৈছোঁ কি তেওঁ আমাৰ সন্তান, মোৰ সন্তান লৈ ব্যস্ত। আমি অসমৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ ভৱিষ্যলৈ আমি চিন্তা কৰিছোঁ।